সকলোলৈকে স্বাগতম জনালোঁ মোৰ মিনি ব্লগটোলৈ। আৰু মই এতিয়া দেখিছেনে কিমান মেকআপত বহি আছোঁ। আৰু মেকআপত বহি থকাৰ কাৰণ এটা হ'ল, ওচৰতে এখন বিয়া আছে, বিয়াখনলৈ যাবলৈ বুলি মেকআপ কৰিবলৈ ল'লোঁ। আৰু যিহেতু মেকআপো বেছি নকৰোঁ, অকণমান আৰু ক্ৰীম অকণ ঘঁহিম, পাউডাৰ অকণ ঘঁহিম, কিবা অকণ ঘঁহি আৰু লিপষ্টিক অকণ লগাম, সেয়াই। যিহেতু মোৰ ড্ৰেছিং টেবুল নাই, দেখিছে মই একদম টেবুলতে আইনাখন লৈ লৈছোঁ। গ্লাছখন মানে সৰু আৰু গডৰেজত আছে বা শ্ব'কেছত আছে, সেইখিনি ওচৰলৈ যোৱা নাই। এক্সট্ৰাকৈ ড্ৰেছিং নাইকিয়া তেনেকৈ টেবুলখনতে চব সজাই লৈ পেলাই আৰু লিপষ্টিক অকণো এতিয়া লগাই ল'লোঁ। আৰু ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ, যিহেতু বিয়া বুলি ক'লে অকণ সাজি কাচি যাবলৈকে মন যায়। তেনেকৈ ওলাইছোঁ আৰু ওলাই পেলাই এতিয়া যাম বুলি ভাবিছোঁ। আৰু ছোৱালীও ওলাই হৈ গ'ল, দেউতাকো ওলাই হৈ গ'ল, মোৰহে হোৱা নাই। আৰু ওচৰৰ কাষৰ খুৰীহঁতি চিঞৰি আছে, যিহেতু ওলাই পেলাই যাব লাগে সোনকালে বিয়া ঘৰলৈ। আৰু ছোৱালী ফূৰ্তিত ক'ব নোৱাৰে, লিপষ্টিক অকণ তাইক ল'বলৈ লাগে, কিন্তু মই দিয়া নাছিলোঁ ল'বলৈ, যিহেতু সৰু ল'ৰা ছোৱালীয়ে লিপষ্টিক ল'লে মুখখন ক'লা হৈ যায়। আৰু মই ধুনীয়াকৈ সাজি কাচি ল'লোঁ, বিশেষ একো ক্ৰীম পাউডাৰ লগোৱা নাই দেই, আপোনালোকে নাভাবিব ঢেৰ আছে বুলি। আৰু এয়া